বিহুৰ সময়ত জুবিন দা আৰু নিৰ্মালী বাৰ কণ্ঠত যদি বিহু নোলায় তেনেহ'লে সেই বিহু ছিজনটো একেবাৰে আধৰুৱা হৈ ৰয় বিহু যে মই গাবলৈ পাৰিম সেই কনফিডেন্সটো কিন্তু মোক জুবিন গাৰ্গে দিছিল এতিয়া মোৰ যদি বিহু তোমাৰ 4,000 ওচৰে পাজৰে হয় তাৰে হয়তো 3,000 জুবিন গাৰ্গৰ লগতে হ'ব তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব কাৰণ যিহেতু মই মানে তেখেতৰ লগত প্ৰায় 3 বছৰ একেলগে মঞ্চৰ অনুষ্ঠানো কৰিছোঁ কেতিয়াবা এনেকুৱা হয় তাৰমানে কাণৰ ওচৰত আহি এনেকুৱা কথা কিছুমান কৈ দিব তুমি সেই মুহূৰ্তত তাৰমানে তুমি হাঁহিবও নোৱাৰা দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই কৰা জুই হৃদয় Hello Ryzen guys, this is RJ Neil Akash from Super Hits 93.5 Red FM Bajate Raho and we are celebrating World Music Day here with a special guest. This is Red FM's special initiative 21 Topo Ki Salami. Ane goraki otithir hoite aji celebrate kori asu World Music Day aru aji studio ase the very famous and the very talented Nirmali Das, the lady with a golden voice. Nirmali ba apnak swagotam janaisu Red FM oloi. বহুত ধন্যবাদ প্ৰথমতে World Music Day শুভেচ্ছা জ্ঞাপন কৰিছো আপুনি মোৰ ফালৰ পৰা থাকিল আৰু যিসকল আমাৰ লিসনাৰে শুনি আছে আজি অনুষ্ঠানটো বা চাই আছে সকলোকে World Music Day বহুত বহুত শুভেচ্ছা বা আমাৰ কাৰণে আমিতো সাধাৰণ লিসনাৰ হয় আমাৰ কাৰণে মিউজিক এটা মোটিভেশন হয় যেতিয়া দুখ লাগে আমি মিউজিকৰ সহাৰি লওঁ আপোনাৰ বাবে মিউজিক কি মিউজিক ইজ এভৰিথিং ফৰ মি মই হেতু কথা মানে সেই লাইনটো ক'লে হয়তো খাপ খাব গতিকে মিউজিক মোৰ কাৰণে সংগীত মোৰ কাৰণে মোৰ জীৱনী শক্তি মোৰ কাৰণে মহৌষধ এই কথাটো এই অনুভৱটো আপুনি কেতিয়া উপলব্ধি কৰিছিল একেবাৰে প্ৰথমতে সৰু পৰাইতো মানে গান নহলে বা সংগীত নোহোৱাকৈ চলিবই পৰা নাছিলোঁ কিন্তু তেতিয়া কথাখিনি বেলেগ আছিলে পঢ়া শুনা বা লগত সংগীত বা ডাঙৰ হৈ কি হ'ম সেইটো এটা বেলেগ আছিল কিন্তু এটা মন কৰিছিলোঁ যে সংগীত কিন্তু নোহোৱাকৈ মই থাকিব নোৱাৰোঁ গান নোগোৱাকৈ থাকিব নোৱাৰোঁ গতিকে তাৰপিছত যেতিয়া লাহে লাহে যেতিয়া আমাৰ কেৰিয়াৰ চুজৰ কথা আহিলে মই মানে কিবা এটাতো কৰিতো চলিব লাগিব ন গতিকে পিছত আল্টিমেটলি মই যেতিয়া সংগীতৰ ফালে শিফ্ট কৰিলোঁ আৰু মই চাকৰিও কৰিছিলোঁ ইয়াৰ মাজতে কওঁ আৰু যে মই হায়াৰ ছেকেণ্ডেৰী স্কুলত ছাবজেক্ট টিচাৰ হিচাপে মই পাইছিলোঁ ওকে কিন্তু সেই তেতিয়া চাকৰি কৰি থকা সময়খিনিত মই ফিল কৰিছিলোঁ যে মই মানে এইটো ফিল্ডৰ মানুহ নহয় মানে মই সংগীত মানে একদম চাকৰি কৰিও হয়তো মই চলি থাকিম গান গাই লগত মানে চাইমালটেনিয়াছলি চলাই গৈ থাকিব পাৰিলোহেঁতেন কিন্তু সেইটো নহয় তাৰমানে মোক গোটেই মানে কমপ্লিটলি মই যদি মিউজিকেলি মানে ইনভলভ হৈ থাকোঁ তেতিয়াহে মই হয়তো সেই মেণ্টেল পিচটো পাম গতিকে তাৰপিছত মই মিউজিকেলে মানে প্ৰফেচনেল ইফালে শিফ্ট কৰিলোঁ যে মানে লৈ চাওঁচোন পাৰোঁনে নোৱাৰোঁ সেই সাহসটো আৰু আপুনি চিনেমা আৰু মডাৰ্ণ মিউজিকেৰে আৰম্ভ কৰিছিল আপোনাৰ সাংগীতিক যাত্ৰা মই আচলতে সৰুৰ পৰা আধুনিক গীত হওক তোমাৰ জ্যোতি সংগীত বিষ্ণুৰাভাৰ গীত বিষ্ণুৰাভাৰ দেৱৰ গীত লোকগীত বৰগীত গোটেইবিলাক গান ইভেন মানে বেলেগ ভাষাৰ বেংগলী চং মানে মই যেতিয়া বঙাইগাঁৱতে যিহেতু ডাঙৰ দীঘল হোৱা তাত মানে এই পৰিৱেশবিলাক আছিলে আমাৰ বেংগলী চঙো মানে গাব লাগিব অনুষ্ঠানবিলাকত তেনেকৈ চলে কিন্তু তেনেকৈ গাই গাই আহি প্ৰথম যদি মই কওঁ মই বহুত সৰুতেই আচলতে কলিকতা HMVত এটা গান মানে ৰেকৰ্ড কৰাৰ সুবিধা পাইছিলোঁ এটা শিশু গীতৰ এলবাম আছিলে তেতিয়া ৰেকৰ্ডো আছিলে গতিকে মানে টাইম টু টাইম কিছুমান গান আহিছে মানে মোৰ জীৱনত আৰু তেতিয়া প্ৰথম গীতটো আছিলে এটা শিশু গীত আৰু সেইটো এটাই মোক বেলেগ ধৰণৰ চিনাকিও দিলে পৰৱৰ্তী পৰ্যায়ত আকৌ মই মিউজিক মেকাৰ্ছ বুলি এটা খুব মানে ফেমাছ যেতিয়া তোমাৰ মিউজিক কোম্পানীতে আছিলে সেইটো তাতো মই তেতিয়া বঙাইগাঁৱৰ পৰা আহি গাবলৈ সুবিধা পাইছিলোঁ গতিকে সেই মিউজিক মেকাৰ্ছৰ মানে অধীনত যেতিয়া মই গাবলৈ সুযোগ পালোঁ মৰমী লগৰী বুলি এটা এলবামত কেছেটত আৰু সেইটো মোৰ কাৰণে এটা আচলতে কি ক'ম মানে এটা টাইমত সেইটো এটা আছিলে বিগ ব্ৰেকিং টাইপ মানে টাৰ্নিং পইণ্ট ব্ৰেক টাইপ তাৰপিছত লাষ্টলি মই যেতিয়া চিনেমাৰ গানবিলাক গাবলৈ ধৰিলোঁ প্ৰথমখন আছিলে ভূমিপুত্ৰ তাত তোমাৰ খুব ধুনীয়া এটি ডুৱেট আছিলে মোৰ জুবিন গাৰ্গৰ লগত তাৰপিছত ছেকেণ্ডটো আছিলে জোন জ্বলে কপালত যিখন চিনেমা
তাত মোৰ এটা চ'ল' গান আছিলে আৰু সেইখন চিনেমাটো গানটো খুব ভাল পাইছিলে মানে আহি আছে আৰু লাইনত তাৰপিছত যেতিয়া কন্যাদানত মই গালোঁ জুবিন গাৰ্গৰ সংগীত পৰিচালনাত কন্যাদানৰ গানটো এটা মানে ছুপাৰ ডুপাৰ হিট তেতিয়াতো জুবিন গাৰ্গৰ মানে সংগীতৰ প্ৰত্যেকটা চিনেমাৰ মানে কেছেট তেতিয়া এলবাম বা কেছেটে হয় আৰু ওলায় আৰু মানে চিনেমাখনৰ আগে আগে আৰু প্ৰত্যেকটাই তোমাৰ হিয়া দিয়া নিয়াৰ পৰা এটা মানে ছুপাৰ ডুপাৰ হিট আৰু প্ৰতিখন চিনেমাতে মই ভাবোঁ সেই গানখিনিয়ে বহুত মানে সহায় কৰিছিলে মানে হিট হোৱাৰ ক্ষেত্ৰত চিনেমা এখন বিৰাট হিট চিনেমা আছিল কন্যাদান খুব হিট প্ৰেম আৰু প্ৰেম কন্যাদানৰ গানটো কোনটো আছিল বা মই যদি ওকে সেই গানটো যেতিয়া গাওঁ তাৰপিছত সেই গানটো অকণ বিহুসুৰীয়া টাইপৰ ন গতিকে সেই গানটো গোৱাৰ পিছত আকৌ মই বিহু গীতৰ কাৰণেও অফাৰ পোৱা হ'লোঁ আৰু বিহু যে মই গাবলৈ পাৰিম সেই কনফিডেঞ্চটো কিন্তু মোক জুবিন গাৰ্গে দিছিলে তেওঁ কৈছিলে মানে যে তুমি গাবাচোন বিহু গাবা তোমাৰ মাতত ভাল লাগিব আৰু গাব পাৰিবা সেই বুলি কৈছিলে আৰু গতিকে তেনেকৈ তাৰপিছতো আমি এনেকুৱা এটা দিন দেখিলোঁ য'ত বিহুৰ সময়ত জুবিন দা আৰু নিৰ্মালী বাৰ কণ্ঠত যদি বিহু নোলায় তেনেহ'লে সেই বিহু ছিজনটো একেবাৰে আধৰুৱা হৈ ৰয় বিহুখিনি আচলতে বিহু গোৱাৰ পিছত বেছি মানে শ্ৰোতা ৰাইজে মোক বেছিকৈ জানিলে মানে এনেকুৱা মোৰ জীৱনত সময় আহিছে য'ত মিউজিকৰ সহায়ত মই আগবাঢ়িবলৈ সাহস পাইছোঁ আপোনাৰ জীৱনত তেনেকুৱা মুহূৰ্ত কেতিয়াবা আহিছেনে যে আপুনি খুব ভাগি পৰিছে কিন্তু সংগীতৰ সহায়ত আপুনি নেক্সট খোজটো দিবলৈ আপুনি সাহস পাইছে একদম মানে হৈয়ে থাকে বাৰু সেইটো বস্তু আৰু সংগীত মানে মোৰ সেইটো এতিয়া অকল যে প্ৰফেশ্যনেই হ'ল মোৰ সেইটো নহয় মানে প্ৰতিটো মুহূৰ্ততে মোৰ এটা সাহস হৈ থিয় দিছে এটা সময়ৰ পৰা এটা সময়ত যেতিয়া মাষ্টাৰ্ছ কৰাৰ পিছত তাৰমানে মানুহৰ এটা হয় ন কি হ'ম কি নহ'ম কি কৰিম কিন্তু সদায় মই এটাই সাহস আছিলে যে গানটোতো আছে ন লগত একো নহ'লতো এটলিষ্ট গান গাইতো চলিব পাৰিম তেনেকুৱা ধৰণৰ আৰু জীৱনততো মানুহৰ আপছ এণ্ড ডাউন থাকে বা সদায় স্মুথলি নাযায় জীৱনৰ দিনবোৰ গতিকে সেই প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত মানে যদি একদম গাৰ্জেন টাইপ যদি মোৰ লগত আছে সংগীতে আছে আপোনালোকৰ দিনত ছং মেকিঙত মিউজিক মেকিঙত বহুত এটা কষ্টকৰ প্ৰচেছ এটা ইনভলভ হৈ থাকে আজিকালি মিউজিক মেকিঙত এইটো ফ'কাছ কৰা হয় যে ৰিলটো বনাওঁতে এই প্ৰথম 10 ছেকেণ্ডত 15 ছেকেণ্ডত গানটোৱে হুক কৰিবনে নাই মানুহক সেই পাৰ্চপেক্টিভ লৈ আজিকালি গান বনোৱা হয় আপোনালোকৰ সময়ত যেতিয়া আপুনি মিউজিক ষ্টাৰ্ট কৰিছিলে তেতিয়া গান বনোৱাৰ পদ্ধতিবোৰ কেনেকুৱা আছিল আচলতে সংগীত বস্তুটো হ'ল সংগীত এটা কলা আৰু সংগীত হৈছে এটা সাধনাৰ বস্তু মানে সেইটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ তাৰমানে সেইটো কথাটো সেইটোৱে মানুহৰ এতিয়া গোটেই গানটো মানে পপুলাৰ হ'বৰ কাৰণে বাৰু কিছু ক্ষেত্ৰত ঠিকে আছে কিন্তু গোটেই গানটো পপুলাৰ হৈ নাযায় ইভেন এনেকুৱাও হয় যে তোমাৰ সেই ৰিলটোৰ থকা সেই লাইনটো এই গানটোৰ হয়নে নহয় সেইটোও মানুহে নাজানে এটা যেতিয়া গান এটা এই লাইনটো এইটো গানৰে আছিলে নেকি তেনেকুৱাও হৈ যায় ঠিক কথা কৈছে এতিয়া আপুনি নতুন আৰ্টিষ্ট শুনেনে আমাৰ যিখিনি এতিয়া বৰ্তমান কাম কৰি আছে কাৰ শুনে আপুনি এনে ক'ব পাৰিব নেকি নতুনৰ ক্ষেত্ৰত মই প্ৰবীণৰ গান শুনো প্ৰবীণ বৰা আৰু বিশ্বতৰ গান শুনো আজি ৱৰ্ল্ড মিউজিক ডে দিনা আপুনি আমাৰ লিসনাৰ্ছৰ বাবে কিবা এটা গান কি সাজেষ্ট কৰিব বিশ্ববা দেৱৰ গানবিলাক সঁচাকৈ মই ভাল পাওঁ আৰু বহুত গানেই ভাল পাওঁ তেখেতৰ এটা গান মোৰ সদায় ভাল লাগে আৰু সেইটো হৈছে পৰজনমৰ শুভ লগনত চিৰ সেউজ বুলি কয় যে আৰু প্ৰতিটো সময়তে প্ৰতিটো মুহূৰ্ততে যেন গানটোৱে কেতিয়াও আমনি নলগায় মানে এবাৰ যদি শুনিবলৈ পাওঁ বৰ ভাল পালোঁ হয় চেষ্টা কৰোঁ পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয় জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত বৰ ভাল লাগি গ'ল আৰু বিষ্ণুৰাভা দেৱ তেখেত জুবিন গাৰ্গৰো খুব প্ৰিয় আছিলে গতিকে জুবিন গাৰ্গৰো এটা মই এষাৰি গাই দিওঁ প্লিজ এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীতক কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো
খুব সুন্দৰ আৰু জুবিনদাৰ প্ৰসংগটো ওলাইছে যিহেতু মই জুবিনদাৰ আৰু আপোনাৰ সেই সোণালী বিহু গীতকেইটাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ এতিয়া আলহী হৈ আহিম এদিন তোমাৰ ঘৰলৈ বহুত তেনেকুৱা পপুলাৰ আমি বিহু গীত আপোনাৰ কণ্ঠত জুবিনদাৰ কণ্ঠত একেলগে শুনি থৈছোঁ বহুত গোৱা গৈছে আৰু জুবিন গাৰ্গৰ উপৰিও আৰু বেলেগ বেলেগ আমাৰ আৰ্টিষ্টৰ লগতো গাইছোঁ কৃষ্ণমণি নাথ কৃষ্ণমণি চুতীয়া অনুপম শইকীয়া আৰু বহুত তেনেকুৱা ধৰণৰ বেলেগ বেলেগ আৰ্টিষ্টৰ লগতো তথাপিও জুবিন গাৰ্গৰ লগত গোৱাটো বেছি সংখ্যাৰ হিচাপত বেছি আৰু সংখ্যাত বেছি এতিয়া মোৰ যদি বিহু তোমাৰ 4,000 ওচৰে পাজৰে হয় তাৰে হয়তো 3,000 জুবিন গাৰ্গৰ লগতে হ'ব মানে সেইখিনি আমাৰ আচলতে সৌভাগ্য আৰু আমি বহুত এটা দীঘলীয়া যাত্ৰাত সংগীতৰ যাত্ৰাত তেখেতক পাইছোঁ আৰু এনেকৈ অৱশ্যে এইটো সময়তে হেৰুৱাম বুলি কেতিয়াও ভবা নাছিলোঁ আমাৰ জীৱনকালত তেখেতক সদায় আমি মানে এইটো ৰূপতে বিচাৰিছিলোঁ মানে এই জুবিন গাৰ্গ হৈয়ে থাকক মানে সেই মানুহজন কেতিয়াও নোহোৱা হৈ নাযায় মানে সেই এটা মনত সদায় এটা ভাৱ আছিলে সেই মানুহজন সদায় থাকিব আমাৰো কেতিয়াবা মানে বিপদ আপদত জুবিন গাৰ্গ আছে মানে সেই ধৰণৰ এটা সাহস মানে সদায় আছিলে আৰু এইবাৰৰ ৱৰ্ল্ড মিউজিক ডে এইটো প্ৰথমটো ৱৰ্ল্ড মিউজিক ডে জুবিনদাৰ অবিহনে তো জুবিনদাৰ কি কথা আজিৰ দিনটোত আপুনি এবাৰ ৰোমন্থন কৰিব বিচাৰিব কাৰণ যিহেতু মই মানে তেখেতৰ লগত প্ৰায় 3 বছৰ একেলগে মঞ্চৰ অনুষ্ঠানো কৰিছোঁ আৰু সেই মঞ্চ অনুষ্ঠানসমূহ কৰোঁতে আচলতে বহুত ধৰণৰ তেতিয়া মানুহজনক আৰু বেছিকৈ জনা যায় তেওঁ মানে এটা বেলেগ ধৰণৰ জুবিন গাৰ্গক তেতিয়া আমি মানে জনা হ'লোঁ আৰু এটা সাংঘাতিক মানে খুহুতীয়া কথা বহুত ধৰণৰ হয় আৰু ইনষ্টেণ্ট বহুত তেনেকুৱা কমেডি বহুত কৰে আৰু ষ্টেজতো বহুত মানে মানে জিতি কৰি দিব পাৰে আৰু ষ্টেজত কেতিয়াবা এনেকুৱাও হয় তাৰমানে কাণৰ ওচৰত আহি এনেকুৱা কথা কিছুমান কৈ দিব তুমি সেই মুহূৰ্তত তাৰমানে তুমি হাঁহিবও নোৱাৰা মানে কি অৱস্থা হয় নহয় আৰু সেই দূৰৰ পৰা ৰখি কিন্তু খুব এটা যে খুব বদমাচি হাঁহি এটা আছে সেই হাঁহিটো মাৰি মানে দূৰৰ পৰা ৰৈ চাই থাকে মানে সেই ধৰণৰ তেনেকুৱা বহুত চিটুৱেশ্যন গৈছে মানে এনেকুৱা খং উঠিৰ পিছত যে এনেকুৱা গালি পাৰোঁ তাৰপিছত আৰু হেৰি কি এবাৰতো তেতিয়া কিন্তু পিছৰ কথা এইটো এই যিটো আমাৰ কলাগুৰু ফেষ্টিভেল হয় তাতে এবাৰ নগাঁৱত হওঁতে তাত মই মানে খুব চিৰিয়াছলি আৰু বিষ্ণুৰাভাদেৱৰ যিটো এটা গান এই গানটো যে কি মোৰ কবিতাৰ ছন্দ লাগে সেইটো গানটো এটা ধৰাচোন খুব এটা হেৰিকৈ গোৱা যায় ন গানটো যাতে একো ভুল চুল নহয় মানে চিৰিয়াছলি গাই আছোঁ ঠিক গানটো গাই থাকোঁতে সন্মুখত গৈ পূৰা নৃত্য আৰম্ভ দিলে নহয় পূৰা ফুল ডান্স কৰি আছে মই এতিয়া তাৰমানে গানটো ৰখাবও নোৱাৰোঁ মুখখন ঘূৰাই এনেকৈ গাইছোঁ মই যিফালে ঘূৰোঁ সেইফালে সন্মুখত গৈ পূৰা নাচি থাকে মানে সেই মানুহ আপোনাক ডিষ্ট্ৰেক্ট কৰি আছে মানে সেইটোৱে মানে মই মানে এনেকুৱা সমীৰো আছিলে তেতিয়া ষ্টেজত মই কেনেকৈ মই ইমান গানটো শেষ কৰিছোঁ নহয় মানে কি ক'ম আৰু জুবিনদাৰ কিবা প্ৰিয় গান আপুনি আজিৰ দিনটোত আমাৰ লগত শ্বেয়াৰ কৰিব নেকি জুবিনদাৰ গোটেই ডিস্কোগ্ৰাফিৰ জুবিনদাৰ গোটেই গানখিনিৰ ভিতৰত এনেকুৱা এটা গান যিটো আপুনি খুব ভাল পায় প্ৰথম যিটো অনামিকাৰ গানখিনিয়ে তোমাৰ এটাৰ পিছত এটা গান ভাল লাগে তাৰপিছত মানে আগৰ এলবামবিলাকৰ গানবিলাকৰ তাৰমানে তোমাৰ এটা ষ্টৰি আৰু একদম মানে প্ৰত্যেকটা গানেই যেন এটা ষ্টৰি তাৰমানে তাত ষ্টৰি টেলিং টাইপ মানে কথাবিলাক এটা গান মোৰ অকণমান মনত পৰিছে কি নামত আজিও যেনো বুজো একোকে কাৰ বাবে আছো যে ৰৈ জানিছিলোঁ তুমি মোৰ নোহোৱা তথাপিতো মই দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই কৰা জুই হৃদয়ত নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ প্ৰাণৰ ভাষাৰে ক'ব খোজা দূৰে দূৰে খুব সুন্দৰ খুব ধন্যবাদ বিৰাট ভাল লাগিল জুবিনদাৰ গানটো আকৌ আপোনাৰ কণ্ঠত শুনি বৰ ভাল লাগিল বা এতিয়া শেষত ৰেড FM লিসনাৰ্ছলৈ কিবা এটা মেছেজ আপুনি আগবঢ়াব নেকি মই এটাই সকলোলৈ এটাই এপিল থাকিব যে এই সংগীত আপোনালোকে শুনক সংগীতে মনলৈ বহুত শান্তি আনে
ভাল সংগীতে সদায় গতিকে ভাল সংগীত শুনাৰ আপোনালোকে অভ্যাস কৰক ৰিল চাওক বা হুকলাইনৰ সেইটো ফ'ল' কৰক কিন্তু এটা গান সম্পূৰ্ণকৈ শুনাৰ ধৈৰ্য ৰাখক আৰু লগতে মানুহৰ মাজত সেই আৰু অকণমান এই যিবিলাক ধৈৰ্য কমিছে বা অকণমান মানে সহ্য শক্তিবিলাক কমিছে সেইখিনি অকণমান মানে কি অকণ শান্তিপ্ৰিয় হওক মানুহখিনি মই সেইটোৱে বিচাৰিম গান শুনক আৰু সদায় জুবিন গাৰ্গক বৰ্তমানত ৰাখক সেইটোৱে আশা কৰিম ধন্যবাদ বা শেষত আপোনাৰ আৰু জুবিনদাৰ এটা বিহুৰে আমি সামৰণি মাৰিব পাৰোঁ নেকি আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আয়তি উৰুলিৰে বহাব কাষত সমনীয়াই জোকাব মোক আহি ওচৰত মোৰ জান সিদিনা তুমিতো কান্দিবা কেনেকৈনো নিচুকাম মই সমাজৰ আগত কেনেকৈনো নিচুকাম মই সমাজৰ আগত বহুত বহুত ধন্যবাদ নিৰ্মালী বা বিৰাট ভাল লাগিল কথাখিনি পাতি আৰু এই পুৰণা গানখিনিৰ মাজলৈ সোমাই গৈ আকৌ এবাৰ বিৰাট ভাল লাগিল মোৰো খুব ভাল লাগিল আচলতে তোমাকো আজি একদম এই ৰূপত পালোঁ তোমাকতো বাৰু আগৰ পৰাই জানো খুব আৰু তুমি মানে সাংঘাতিক টেলেণ্টেড ল'ৰা এটা দেই সেইটো মই আজি অন কেমেৰাই কৈছোঁ খুব টেলেণ্টেড ল'ৰা আপোনালোকে সকলোৱে নীলক মৰম দিব খুব ভাল আৰু তোমাৰ একদম আগন্তুক দিনত তুমি আৰু বহুত বেছি আগুৱাই যোৱা বহুত নাম কৰা উন্নতি কৰা তাকে আশা কৰিছোঁ ধন্যবাদ বা আৰু আপোনালোকৰ আশীৰ্বাদবোৰ এইদৰে পাই থাকিলে ময়ো মিউজিকেলি কি কণ্ট্ৰিবিউট কৰিব পাৰোঁ মই চেষ্টা সদায় চলাই যাম চেষ্টা কৰিবই লাগিব হয় বা বহুত বহুত ধন্যবাদ আকৌ এবাৰ ৰাইজ এণ্ড গাইজ বৰ ধুনীয়া লাগিল কথা পাতি এটা ধুনীয়া মিউজিকেল পডকাষ্ট আকৌ আপোনাৰ বাবে আগবঢ়ালোঁ এইদৰে মৰম আৰু সঁহাৰি আপুনি জনাই থাকিব কমেণ্টছত আৰু এটা এপিছ'ডত আন এগৰাকী অতিথিৰ সৈতে সোনকালে লগ পাই আছোঁ তেতিয়ালৈ চাই থাকিব আৰু শুনি থাকিব ছুপাৰ হিটছ 93.5 ৰেড FM বজাতে ৰহো बजाते रहो